সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক চিনাকি কৰাই দিম উত্তৰ প্ৰদেশৰ বাৰাণসীৰ নিবাসী অৰুণ কুমাৰ ডুবেৰ সৈতে। অৰুণ ডুবে নিজৰ জীৱনত আধ্যাত্মিকতাৰ সন্ধানত 20 জনতকৈও অধিক গুৰুৰ পৰা দীক্ষা লাভ কৰিছিল, কিন্তু তাৰ পিছতো তেওঁ শাৰীৰিক সুখ নাপালে, মানসিক শান্তিও নাপালে। অৰুণ ডুবে কয় যে মোৰ জীৱন তেতিয়াই সলনি হ'ল যেতিয়া মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ললো। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে মোৰ নিচা এৰি গ'ল। দৰ্শকসকল, এয়া সম্ভৱ নেকি যে কেৱল সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই মানুহে এনে অদ্বিতীয় লাভ পাইছে? দৰ্শকসকল, অৰুণে সকলো ধৰ্মগুৰুক এৰি সন্ত ৰামপাল গুৰু মহাৰাজক নিজৰ গুৰু হিচাপে কিয় বাছি ল'লে? আহক জানো এই কথাৰ আঁৰৰ প্ৰকৃত সত্য আৰু শুনো অৰুণ ডুবেৰ জীৱনৰ এই বাস্তৱিক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? ছাৰ, মোৰ নাম অৰুণ কুমাৰ ডুবে, এডভকেট। ছাৰ, আপোনাৰ ঘৰ ক'ত? ছাৰ, মই বাৰাণসী জিলাৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিলে? ছাৰ, পৰম পূজ্য সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা মই 19 নৱেম্বৰ 2019 দীক্ষাপ্ৰাপ্ত কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ, মই যেনে সাংসাৰিক ভক্তি গাঁৱত যেনেকৈ মানুহবোৰে কৰে, ব্ৰাহ্মণ পৰিয়ালত যিহেতু জন্ম লৈছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰ দেৱী দেৱতা, গণেশ, হনুমান, ভোলেনাথ, গংগা, যমুনা, বদ্ৰীনাথ, হৰশুভ্ৰম, হৰিদ্বাৰ, এই সকলোবোৰ ঠাইলৈ অহা যোৱা কৰিছিলোঁ। ব্ৰাহ্মণ হোৱাৰ বাবে এইবোৰ কৰ্মকাণ্ড কৰিছিলোঁ। আৰু এই সকলোবোৰৰ বাবে যিসকলক মহাপুৰুষ বুলি কোৱা হয়, সন্ত য়াৰং মহাৰাজদেৱ, স্বামী কৰপাত্ৰী মহাৰাজদেৱ, স্বামী ৰাম ৰহিমদেৱ, এই মথুৰাৰ ৰাধাস্বামীজন, সদগুৰু তাৰ এই মথুৰাৰ, আৰু ছাৰ এই পৰাও আশ্ৰমৰ অৱধূত ৰামদেৱ, আৰু পৰম শিষ্য চন্দ্ৰৱতী মহাৰাজদেৱ, গৰৱাঘাটৰ মহাৰাজদেৱ, চিতৌনীৰ মহাৰাজদেৱ, কৰ্ধনাৰ মহাৰাজদেৱ, আৰু এই পৰমানন্দ মুনি মহাৰাজদেৱ, হৰিদ্বাৰৰ গায়ত্ৰী পৰিয়ালৰ আচাৰ্যদেৱ, মাতা স্বামী ৰজনীশদেৱ মহাৰাজদেৱ এই সময়ত নাই বাৰু, প্ৰেম ৰাৱত মহাৰাজদেৱ, তেওঁৰ ভাতৃ ভোলেনাথ মহাৰাজদেৱ, সতপাল মহাৰাজদেৱ, আচাৰাম বাপুদেৱকো লগ পাইছিলোঁ, বীৰেন্দ্ৰ দীক্ষিতদেৱকো লগ পাইছিলোঁ, কিন্তু মই কৰোৰে পৰা একো শান্তি বিচাৰি পোৱা নাছিলোঁ। প্ৰায় ছাৰ, মই 20জন মানক, এনে মহাপুৰুষ যাক সন্ত কোৱা হয়, তেওঁলোকক লগ পাইছিলোঁ, কিন্তু একো নাপালোঁ যি মই বিচাৰি আছিলোঁ। গুৰু, তেওঁলোকৰ পৰা দীক্ষা কি, তেওঁলোকে যি কৈছিল শুনিছিলোঁ, এনেকুৱা কৰা তেনেকুৱা কৰা বুলি কৈছিল, কিন্তু মই মানসিক শান্তি পোৱা নাছিলোঁ, বা পূজাত মন নবহিছিল, সাধনাত মন একান্ত হোৱা নাছিল, একোৱে পোৱা নাছিলোঁ। বিশেষকৈ মানুহ ভৌতিকতাৰ ফালে যায়, কোনো মহাত্মাৰ তালৈ যায় যাতে ভৌতিক জগতৰ পৰা কিবা প্ৰাপ্ত কৰে, কিন্তু মই এনেকুৱা একো নাপালোঁ। ছাৰ, আপুনি বহুত ভক্তি সাধনা কৰিছিল, যিবোৰ বৰ্তমান সংসাৰত ভক্তি সাধনা চলি আছে। তাৰোপৰি আপুনি 20জনমান গুৰুৰ ওচৰলৈ গ'ল। তাৰে মাজৰ ৰাম ৰহিম, আচাৰাম বাপু, আচাৰ্য ৰজনীশ, গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত আছিল, প্ৰেম ৰাৱতৰ লগতো জড়িত আছিল, সতপালদেৱ মহাৰাজৰ লগতো জড়িত হৈছিল, আৰু বহুত গুৰুৰ ওচৰলৈ গ'ল, কিন্তু তাত একো লাভ নাপালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ, মই মোৰ এই ন্যায়ালয়ত বহি আছিলোঁ, পৰিসৰৰ নিজৰ চেম্বাৰত। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ এজন শিষ্য, তেওঁ কিতাপ বিতৰণ কৰি আছিল। তেতিয়া মোৰ চেম্বাৰলৈ আহিল। মোৰ চেম্বাৰটো ডাঙৰ, মই তেওঁক বহুৱালোঁ। তেতিয়া তেওঁ ক'লে যে, মহাশয়, আপুনি এখন কিতাপ লওক, এখন পঢ়ক। মই জুনিয়ৰক ক'লোঁ যে কিতাপখন ৰাখি লোৱা, মই পিছত পঢ়িম। তেওঁক পানী খাব দিলোঁ, তাৰপিছত গুচি গ'ল। ঘৰলৈ অহাৰ পিছত 2-3 দিন পিছত সেই কিতাপখন মই চালোঁ। তাত নামদান চেণ্টাৰৰ ঠিকনা লিখা আছিল। বাৰাণসীত যি নামদান চেণ্টাৰ আছে, হাতীৱাৰ চেণ্টাৰ তাৰেই আছিল। মই ড্ৰাইভাৰক ক'লোঁ যে ব'লা যাওঁ, এয়া আমাৰ ক্ষেত্ৰতে আছে, চাওঁচোন। মই চেণ্টাৰলৈ গ'লোঁ। চেণ্টাৰত তাৰ যি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল, তেওঁলোকে মোক কৈছিল যে এনেকুৱা ইয়াত নিয়ম আছে। কাৰণ মই একেৰাহে 20 বছৰ ধৰি মদৰ আসক্ত আছিলোঁ, বহুত মদ খাইছিলোঁ, মাছ মাংস খাইছিলোঁ, এনে বহুত
অপৰাধ জগতৰ মানুহৰ লগত মোৰ সম্পৰ্ক আছিল কাছাৰীত থকাৰ বাবে তেওঁলোকৰ লগত জড়িত আছিলোঁ। কিন্তু যেতিয়া আশ্ৰমলৈ আহিলোঁ, ইয়াৰে যিসকল শিষ্য আছে তেওঁলোকে মোক বুজালে যে এনেকুৱা কৰিব লাগিব, তেতিয়াহে ভক্তি হ'ব। মই ক'লোঁ যে ঠিক আছে, মোক এদিনৰ সময় দিয়ক। ঘৰলৈ গৈ সুধি লওঁ। তেতিয়া মই শ্ৰীমতীৰ লগত কথা পাতিলোঁ যে এনেকুৱা কথা ক'লে, যদি এনেকুৱাই কথা তেন্তে তালৈ গৈ উপদেশ লওঁ, যদি আপুনি সলনি হ'ব পাৰে। তাৰপিছত মই নিজৰ শ্ৰীমতী মোৰ পত্নীৰ লগত গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি উপদেশ ল'লোঁ। তেওঁ ক'লে যে এনেকুৱা আপুনি জপ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, তেতিয়া লাহে লাহে আপোনাৰ সকলো সমস্যা ঠিক হ'ব। ছাৰ, আপুনি ইমানবোৰ গুৰুৰ ওচৰলৈ যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? ছাৰ, মই যদি গণাব যাওঁ, মই এখন কিতাপেই লিখিব লাগিব। কিন্তু প্ৰথমে আপুনি চাই লওক যে যি ব্যক্তিয়ে একেৰাহে 20 বছৰ ধৰি মদ আদি বস্তুৰ আসক্ত, বহুত এনেকুৱা অভ্যাসৰ আসক্ত, তেনেকুৱা মানুহৰ নিচা এৰা গ'ল। আগতেতো মই বহুত মদ খাইছিলোঁ, পাণ খাইছিলোঁ, বিড়ি চিগাৰেট, চেম্বাৰতে হুকা খাইছিলোঁ, বিয়াৰ বাৰলৈ গৈছিলোঁ। মোৰ লগত আৰু বহুত মানুহ আছিল। মাংস সেৱন কৰিছিলোঁ, কণী খাইছিলোঁ, মানে কোনো এনেকুৱা বস্তু নাই যি সংসাৰত আপুনি বেয়া বুলি কয়। সেই সকলোবোৰ প্ৰয়োগ মই কৰি পাইছোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত, দীক্ষা লোৱাৰ পিছত এই সকলোবোৰ মই বাদ দিলোঁ। আৰু মোৰ যি সৰু নাতি আছিল, তাৰ ইমান বেমাৰ হৈছিল, ইমান চিৰিয়াছ আছিল, আমি ভাবিছিলোঁ যে ই আৰু জীয়াই নাথাকিব। গাঁৱৰ ডক্তৰে ক'লে আমাৰ সাধ্যৰ কথা নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ গুৰুদেৱৰ কৃপাৰে ল'ৰাটো ভালেই আছে, 4 বছৰীয়া হ'ল। ছাৰ, মোৰ 2টা সন্তান আছে। এটা ল'ৰা অশ্বিনী কুমাৰ ডুবে, তাকো মই নাম দিয়ালোঁ। সম্পূৰ্ণৰূপেৰে পাগল হৈ গৈছিল ছাৰ। আৰু ৰেলৱে লাইন ভাণ্ডুপ ষ্টেচনত ৰেলৱে লাইনত নাঙঠ হৈ পৰি আছিল। বাম্বেৰ পুলিচে তাক জে হস্পিটেলত ভৰ্তি কৰালে আৰু মোক ফোন কৰিলে তেওঁলোকে যে উকিল চাহেব, আপোনাৰ ল'ৰা ইয়াত এডমিট আছে। মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ ল'ৰাটো সুস্থ আছে আৰু বেংকত সি এছিষ্টেণ্ট মেনেজাৰ ৰূপত কাৰ্যৰত হৈ আছে। মোৰ দ্বিতীয় ল'ৰা চাল চলনৰ ক্ষেত্ৰত আমাৰ হাতৰ পৰা ওলাই গৈছিল একেবাৰে। তাৰ মই এডমিশ্যন কৰালোঁ। LLBৰ শেষৰটো পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁৰ শৰণলৈ অহাৰ বাবে সি আমাৰ কাশীৰ বাতৰি কাকতৰ মালিক। সি তাৰ নিজা প্ৰিণ্টিং প্ৰেছ আছে। এইবোৰে লাভ পাইছোঁ ছাৰ। আৰু কিমান গণাম মই আপোনাক। ইকনমিকেল ফালৰ পৰা ছাৰ, ইকনমিকেল ফালৰ পৰা এনেকুৱা আছিল পৰিস্থিতি, যি 2-5 লাখ টকা পাইছিলোঁ সেয়া ঘৰলৈ নগৈছিলে, মদ চিগাৰেট বন্ধুৰ নামত গৈছিল। আজি সন্ত ৰামপাল সদগুৰুৰ কৃপাত যিখিনি পইচাই আহে সঞ্চিত হয়, একো নিচা নকৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মাহটোত মই 4-5 বাৰ দিল্লী, কলকাতা, বম্বে কোৰ্টৰ কামত বাই এয়াৰ যাওঁ। পাৰ্চনেল গাড়ীও আছে পৰমাত্মা ৰামপাল মহাৰাজ দেৱৰ কৃপাত। 4খন লাক্সাৰী গাড়ী আছে, মটৰ চাইকেল আছে। কাম কৰা মানুহকো আনকি গাড়ী দি দিছোঁ মই। এই সকলোবোৰ গুৰুদেৱৰে কৃপা। ছাৰ, মই TBৰ পেচেণ্ট আছিলোঁ। জে হস্পিটেল বম্বেত মই চেকআপ কৰাইছিলোঁ। ক'লে আপোনাৰ ভয়ংকৰ TB আছে। তেওঁলোকে ঔষধো দিলে। একেৰাহে মই ঔষধ খালোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, গুৰুদেৱৰ কৃপাত মোৰ সকলো ৰোগ ভাল হ'ল। মোৰ এতিয়া একো বেমাৰ নাই। হাৰ্টত ছাৰ মোৰ বাওঁফালে বিষ হৈছিলে, ইমান বিষ হৈছিলে যেন মই অচেতনে হৈ যাম। বুকুত ধৰি বহি পৰিছিলোঁ। পেইন কিলাৰ খালে অলপ সময়ৰ কাৰণে আৰাম পাওঁ। ডাক্তৰে ক'লে ECG কৰোৱা। কিন্তু মই সদগুৰুৰ শৰণলৈ অহাৰ পিছত অমৃত জল খোৱা কৰিলোঁ। এতিয়া পূৰ্ণৰূপে সুস্থ। ছাৰ, সমাজত এটা ধাৰণা আছে যে আমি গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি প্ৰায় 20জনমান গুৰু সলালে ভগৱান প্ৰাপ্তিৰ বাবে, সুখৰ বাবে। আপুনি সঠিক কাম কৰিছে জানো? আচলতে এই গুৰু সলোৱা ধাৰণাটো এয়া পুৰণি ধাৰণা। যেনে ধৰক আপুনি বেমাৰত পৰিছে আৰু আপুনি এজন ডাক্তৰ MDৰ ওচৰলৈ গ'ল, তাতো আপোনাৰ বেমাৰ ঠিক নহ'ল। গতিকে এইটো নিশ্চিত যে আপুনি বেলেগ ডাক্তৰৰ ওচৰলৈ যাব, বা দিল্লীত দেখুৱাব, লক্ষ্ণৌত দেখুৱাব, বম্বেত দেখুৱাব, ভাল ডক্তৰৰ কাষলৈ যাব। আপুনি ডাক্তৰ সলনি কৰিব পাৰে। কিন্তু গুৰু বুলি ক'বলৈতো বহুত আছে। কিন্তু পূৰ্ণ গুৰু যদি আপুনি নাপায়, তেন্তে গুৰু সলনি কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ আছে, জীৱনৰ সুগম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত তাতো আছে যে আপুনি গুৰু সলনি কৰিব পাৰে। তেওঁ স্পষ্টকৈ কৈছে যে আপুনি গুৰু সলনি কৰিব পাৰে। একো পাপ নহয়, কোনো কথা নাই। তেওঁলোকক গুৰু বুলি কোৱাৰ কোনো প্ৰয়োজন নাই যিয়ে আপোনাক পূৰ্ণ ভক্তিৰ কথা ক'ব নোৱাৰে, যে পূৰ্ণ ভক্তি কেতিয়াও গুৰু বুলি কোৱাৰ যোগ্যই নহয়। আৰু ছাৰ, মই সন্মুখত বহি ইয়াত যিমানবোৰ সন্ত আছে তেওঁলোকৰ সৈতে যদি ইণ্টাৰভিউ কৰাই, মই মুখতে ক'ম যে এনেকুৱা কৰিছে মোৰ লগত। কোনো এনেকুৱা গুৰু নাই যাৰ লগত মই বহা নাই। 1-2 লাখ টকা মই খৰচ কৰা নাই। তালৈ গৈছোঁ মই, কিন্তু মই একোৱে লাভ পোৱা নাই। কেৱল মিছা, বাকী একো নহয়। আৰু আমাৰ এই সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত
যিমানবোৰ শিষ্য যায় সকলোবোৰ ব্যৱস্থা আছে। 1 টকাও দিবলগীয়া নহয়। খোৱা লোৱা কৰাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে। অহা যোৱাৰো অসুবিধা নাই, বাছ যায় তালৈকে। সকলো সুবিধা আছে। সৰু সৰু নামদান চেণ্টাৰ খোলা আছে, তাতো বহুত ব্যৱস্থা আছে। আপুনি নামদান ল'ব পাৰে, ভক্তি শিকিব পাৰে, কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ গুৰু হয়, পূৰ্ণ সৎগুৰু হয়। তেওঁ পূৰ্ণ অৱতাৰী পুৰুষ। ছাৰ, আপুনি কৈছে যে আপুনি পেছাত এজন উকিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু এটা সামাজিক ধাৰণা আছে যে তেওঁৰ অনুগামীসকলে, সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰে তেওঁৰ লগত জড়িত হয়। কিন্তু আপুনি এজন উকিল, আপোনাকতো দেখিলে তেনেকুৱা নালাগে। আপুনি কি ক'ব? আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ ভক্তিৰ যি বিধি কয় তাত গীতাৰ উদাহৰণ দিয়ে, যজুৰ্বেদৰ উদাহৰণ দিয়ে, শ্ৰীমদ ভাগৱতৰ উদাহৰণ দিয়ে। শ্ৰীমদ দেৱী ভাগৱতৰ উদাহৰণ দি বুজায় যে এনেকুৱা ভক্তি কৰা, এইবোৰ ভক্তি বাদ দিয়া যিবোৰ আগৰ মানুহে কৈছিলে। উদাহৰণ দি প্ৰমাণ দেখুৱাই তেওঁ কৈ যে ভক্তি এনেকুৱা, এই যি তিনিটা এয়াই হ'ল নাম। পূৰ্ণ পৰমাত্মাৰ এইটোৱেই নাম। এয়া ব্ৰহ্মৰ নাম, এয়া পৰব্ৰহ্মৰ নাম, এয়া পূৰ্ণ পৰমাত্মাৰ নাম। প্ৰমাণৰ সৈতে ভক্তিৰ কথা কয়, গতিকে তাত অন্ধভক্তৰ কোনো কথাই আহি নপৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, আমাৰ মহাৰাজ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ টিভি চেনেলত বহুতকেইটা চেনেলত আহে। তাত তলত হালধীয়া শাৰী এটা বাৰে বাৰে আহি থাকে। তাৰ নম্বৰত আপুনি যোগাযোগ কৰি নামদান চেণ্টাৰৰ ঠিকনা লৈ তালৈ গৈ নাম প্ৰাপ্ত কৰিব পাৰে। আৰু মানুহে এনেকৈয়ে কৰি আছে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ, ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যেতিয়া ভগৱান শিৱই ক'লে, খোজা কি খুজিব বিচাৰিছা ভস্মাগিৰি, তেতিয়া তেনেকৈয়ে সেই পজিশ্যনতে সি ক'লে যে ভগৱান, প্ৰথমে বচনবদ্ধ হোৱা, তেতিয়াহে মই খুজিম। ভগৱান শংকৰে ভাবিলে যি খোজে দি দিম তাক। সাধাৰণ মানুহ কিনো খুজিব, কিবা সিদ্ধি লৈ ল'ব সৰু সুৰা। তেতিয়া ভগৱান শিৱই ক'লে যে ঠিক আছে ভাই, মই বচনবদ্ধ হৈ গ'লোঁ। তেতিয়া ভস্মাগিৰি থিয় হ'ল আৰু ক'লে, তোমাৰ ভস্ম খাৰু মোক দি দিয়া, যিডাল হাতত ভগৱান শিৱই পিন্ধি থৈছিলে। সেই খাৰুত এনেকুৱা শক্তি আছিল যে যাৰ মূৰত এনেকৈ থৈ ভস্ম বুলি কৈ দিয়ে, তেতিয়া সি অট'মেটিক সি ভস্ম হৈ গৈছিল। সেই বচনেৰে সেইডালে কাম কৰিছিলে। এই কথাৰ জ্ঞান আছিলে সেই ভস্মাগিৰিৰ, আৰু সেই ভস্মাগিৰিয়ে মনত কি দূষিত চিন্তালৈ সাধনা কৰি আছিলে যে এই খাৰুপাত প্ৰাপ্ত কৰি মই ভগৱান শিৱক মাৰি পেলাম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম। এনেকুৱা বেয়া মনোভাৱ লৈ সি সাধনা কৰি আছিলে। আৰু আমি ভগৱান শিৱক অন্তৰ্যামী বুলি কৈছিলোঁ। তেওঁ এইটো গম নাপালে তাৰ মনত কি বেয়া ভাৱ আছে। গতিকে অন্তৰ্যামীও নাছিল তেওঁ, আৰু অবিনাশীও নাছিল ভগৱান শংকৰ। এতিয়াই কৈ আছোঁ, এতিয়া ভগৱান শিৱই সেই ভস্মখাৰু দি দিলে, কাৰণ বচনবদ্ধ হৈ গৈছিল। যেতিয়াই ভগৱান শিৱই ভাবিছিলে জংঘলত থাকে, সাধু সন্ত হয়, গতিকে ৰাক্ষসৰ পৰা বাচিবৰ বাবে বিচাৰিছে চাগে। যেতিয়াই ভস্মাগিৰিৰ হাতত ভস্মখাৰুডাল আহি গ'ল, সি তৎক্ষণাতেই ৰং দেখুৱালে আৰু এনেকুৱা অভদ্ৰ আকৃতি বনাই ক'ব ধৰিলে যে শিৱ হুঁচিয়াৰ হৈ যোৱা, তোমাক মাৰিম আৰু মই পাৰ্বতীক নিজৰ পত্নী বনাম। মোৰ এইটোৱেই উদ্দেশ্য আছিল, আজি মই ছাকচেছ হ'লোঁ। এনেকৈ কৈ যেতিয়া ভগৱান শিৱৰ ফালে গ'ল, ভগৱান শিৱই তেতিয়া তাৰ পৰাই পত্তং দিলে, মানে বহুত বেগেৰে স্পীডত দৌৰিলে। আগে আগে ভগৱান আৰু পিছে পিছে পূজাৰী। পুণ্যাত্মাসকল, এতিয়া গীতাৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ 7 12 পৰা 15লৈকে তেওঁলোকক এই সংজ্ঞা দিয়া হৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া ইয়াতকৈ বেয়া কাম আৰু কি হ'ব? যাকেই স্থলৰূপত পুজি আছিলে তেওঁৰেই পত্নীৰ প্ৰতি বেয়া মনোভাৱ আছিলে সেই ব্যক্তিৰ। নিজৰ মা তুল্য নিজৰ মাকৰ ওপৰত বেয়া চকু দিছিলে সেই পাপী আত্মাই, ভস্মাগিৰিয়ে। এতিয়া চব ভগৱান শিৱ দৌৰি আছে। ভগৱান শিৱ অবিনাশী নাছিলে। অবিনাশী হোৱা হ'লে নপলালে হয়, সেই অস্ত্ৰই কেতিয়াও কাম নকৰিলে হয়।
গতিকে তেওঁ অবিনাশীও নাছিলে। অবিনাশী হৈ কবিৰ পৰমাত্মা। তেওঁৰ বাণী শুনাম। তেওঁক তৰোৱালেৰেও কাটি দিছিলে, কিন্তু কটা যোৱা নাছিলে। তেওঁক চাৰিওফালৰ পৰা কষ্ট দিছিলে, যমুনাত পেলাই দিছিলে, গংগাত, তাতো নমৰিলে। আৰু বহুত ধৰণে প্ৰহাৰ কৰিছিল, কিন্তু পৰমাত্মাৰ একো নহ'ল, কাৰণ তেওঁ অবিনাশী। গতিকে পৰমাত্মা স্বয়ঙে আহে যেতিয়া এওঁলোকৰ ওপৰত আপত্তি আহে, কাৰণ এওঁলোকো পৰম পিতাৰেই সন্তান। বিষ্ণু ভগৱান স্বয়ং পূৰ্ণ পৰমাত্মাই পাৰ্বতীৰ ৰূপ ধাৰণ কৰি ভস্মগিৰিৰ সন্মুখত প্ৰকট হ'ল, এডাল বৃক্ষৰ তলত থিয় হ'ল। ভস্মগিৰিয়ে পাছে পাছে দৌৰি আছিলে নিজৰ উদ্দেশ্য পূৰাবলৈ, যে প্ৰথমতে শিৱক মাৰিম, তেতিয়াহে মোৰ কাম আৰম্ভ হ'ব, তাৰপিছত পাৰ্বতীক লগ কৰিম। যেতিয়া পাৰ্বতীক সন্মুখত থিয় দেখিলে, তেওঁ ক'লে, ৰৈ যোৱা মহাত্মাদেৱ, আহক 2 মিনিট বহক। এতিয়া তাৰ উদ্দেশ্যটো সেইটোৱেই আছিলে। সি ভাবিলে 2 মিনিট ৰৈ লওঁ, কথা পাতি লওঁ। তেওঁ ক'লে, অলপমান ৰৈ দিয়ক আপুনি। তেতিয়া ভস্মগিৰিয়ে ক'লে, নাই, মই প্ৰথমে তাক মাৰিহে আহিম। সেই পাৰ্বতীৰ ওপৰত পৰমাত্মাই ক'লে, সিটো আপোনাৰ ওচৰলৈ নাহিবই, 100 কিলোমিটাৰৰ ওচৰ নাচাপিব, সি নৰয় আৰু, আপুনি ৰওক। তেতিয়া ভস্মগিৰি ৰ'ল। তেতিয়া ভগৱানে পাৰ্বতীৰ ৰূপত ক'লে, তুমি অলপ নৃত্য কৰি দেখুওৱা মোক, তেতিয়াহে মই প্ৰসন্ন হ'ম তোমাৰ পৰা। তেতিয়া ভস্মগিৰিয়ে ক'লে, মই ডান্স কৰিব নাজানো, নাচিবলৈ নাজানো, কাৰণ মই সাধু সন্ত ফকীৰ হৈ মই কেতিয়াও এনেকুৱা ডান্স শিকা নাই। তেতিয়া পাৰ্বতীৰ ওপৰত পৰমাত্মাই ক'লে, আহা মই শিকাই দিওঁ, হাতখন এনেকুৱা কৰা, ভৰিখন এনেকুৱা কৰা, এনেকুৱা কৰা। সি ফূৰ্তিত পাহৰিয়ে গৈছিলে, বেয়া কথাত যেনেকৈ কৈ আছে তেনেকৈ কৰি আছে। যেতিয়া মূৰলৈ আনিলে সেই খাৰু থকা হাতখন, যেতিয়া ক'লে ভস্ম, তাতেই মৰি গ'ল, ভস্ম হৈ গ'ল, ছাই হৈ গ'ল, সি জ্বলি গ'ল। খাৰুপাত লৈ বিষ্ণুৰূপ ধাৰণ কৰি নিজে পূৰ্ণ পৰমাত্মাই ভগৱান শংকৰৰ ওচৰলৈ গ'ল। শংকৰে ক'লে, পলোৱা বিষ্ণু, সোনকালে আহা মোৰ লগত। ভগৱান বিষ্ণুৱে ক'লে, ৰৈ দিয়া, যি ভয়ত তুমি দৌৰি ফুৰিছা মই সেয়া নাশ কৰি দিছোঁ। ভস্মাগিৰিক মই নাশ কৰি দিছোঁ গন্ধুহত নৃত্য দেখুৱাই, আৰু চোৱা খৰুপাত মোৰ লগত আছে। তেতিয়াহে ভগৱান শিৱ ৰ'ল আৰু সুধিলে, ক'ত জ্বলালে আপুনি? যেতিয়া ছাইখিনি দেখা পালে তেতিয়াহে মনটো শান্ত হ'ল সেই শংকৰ ভগৱানৰ, ভস্মাগিৰিৰ ছাইখিনি দেখি। এতিয়া পুণ্যাত্মাসকল, তাৰপিছত তাক ভস্মাসুৰ বুলি কোৱা হ'ল, ৰাক্ষস। গতিকে এইটো কৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা ত্ৰিগুণৰ উপাসক, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ উপাসক। গীতাৰ জ্ঞানদাতাই কয়, এওঁলোকে মোৰ ভক্তিও নকৰে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে, আৰু এওঁলোকক কোনোবাই বুজাব বিচাৰিলে তেওঁলোকৰে শত্ৰু হৈ যায়। এতিয়া ৰৈ গ'ল তৃতীয়, বিষ্ণুৰ উপাসক। বিষ্ণুদেৱৰ উপাসকসকলৰ এটা উদাহৰণ দিওঁ। কুম্ভৰ মেলা হৈছিলে, কুম্ভৰ এনেকুৱা এটা সংযোগ হৰকিপেৰিত, হৰিদ্বাৰত আৰু গংগা নদীৰ পাৰত সংযোগ হৈছিলে। সেই কুম্ভৰ পৰ্বত স্নানৰ কিছু সময় নিৰ্ধাৰিত কৰি দিয়া হয়। সেই নিৰ্ধাৰিত সময়ত স্নান কৰিব লাগে। সেয়া 1 ঘণ্টা বা 1.5 ঘণ্টাৰহে হয়, অথবা 2 ঘণ্টাৰহে সময় দিয়া হয়। এতিয়া এই সকলোৱে তালৈ গৈ য'ত মেলা বহে, যিটো সৰোবৰত, সেইবাৰ হৰকিপেৰি হৰিদ্বাৰত মেলা বহিছিল। যেনেকৈ গিৰি বেলেগ, পুৰী বেলেগ, নগা বেলেগকৈ, কণপাৰেবোৰ বেলেগকৈ, নাথ বেলেগকৈ, বৈষ্ণৱ বেলেগকৈ, সন্ন্যাসী জস্নামী বেলেগকৈ। এওঁলোকে নিজৰ নিজৰ সমূহত নিজৰ নিজৰ গ্ৰুপ লৈ তালৈ গুচি যায়। তেওঁলোকৰ এজন মুখ্য মুখীয়া থাকে, তেওঁৰেই নেতৃত্বত এওঁলোক তেওঁৰ পিছে পিছে যায়। সেই স্নান কৰা স্থানৰ ফালে তেওঁলোকে প্ৰস্থান কৰে। য'ত মেলা বহিছিল, পোনপ্ৰথমে এই নাগা ব্যক্তিসকল যিবোৰ সাধু নগ্ন হৈ থাকে, তেওঁলোক গুচি গ'ল গংগাৰ ওপৰলৈ হৰকিপেৰিত স্নান কৰাৰ অৰ্থে। যেতিয়া এই সকলো বিয়পি গ'ল হৰকিপেৰিত, যেতিয়া প্ৰতিটো ঘাটত ভৰি গ'ল, তেতিয়া সেই সময়তে পাছফালৰ পৰা বৈষ্ণৱ সাধু, এই বিষ্ণুদেৱৰ উপাসক, শতগুণ বিষ্ণুদেৱৰ উপাসক বৈষ্ণৱ সন্তসকল আহি গ'ল তালৈ। তেওঁলোকে ক'লে, হে নগাসকল, প্ৰথমে স্নান আমি কৰিম, আপোনালোক পিছলৈ আহক, আমি শ্ৰেষ্ঠ, আৰু আমি শতগুণ বিষ্ণুদেৱৰ উপাসক, আমি প্ৰথমে স্নান কৰিম।
এতিয়া নগাসকলে ক'লে যে নহয়, আমিহে সৰ্বশ্ৰেষ্ঠ ত্যাগী আৰু বৈৰাগী। আমি বস্ত্ৰও ধাৰণ নকৰোঁ, আমি নিবস্ত্ৰই থাকোঁ, নিইচ্ছাৰেই থাকোঁ, আমিহে সৰ্বশ্ৰেষ্ঠ, আমি প্ৰথমে স্নান কৰিম। এই কথাত বৈষ্ণৱসকলে আৰু এবাৰ তেওঁলোকক ব্যংগ কৰি ক'লে যে অলপ খঙত ধমক দিলে যে তোমালোক কেনেকৈ শ্ৰেষ্ঠ, তোমালোকে শৌচ কৰি হাতো নোধোৱা, বনৰীয়া পশুৰ দৰে নাঙত হৈ ঘূৰি ফুৰা, ছাই ঘঁহি ফুৰা, কিহৰ শ্ৰেষ্ঠনো, পিছলৈ আহা, প্ৰথমে আমি স্নান কৰিম। এই কথাতে সেই নগাসকল তমগুণৰ উপাসক আৰু বৈষ্ণৱ সাধুসকল যি শতগুণ বিষ্ণুদেৱৰ উপাসক আৰু নগাসকল শংকৰ ভগৱান তমগুণৰ উপাসক, এওঁলোকৰ মাজত যুদ্ধ হ'ল। ভগৱানক পাহৰিলে, হৰকি পেৰী বা ভগৱানৰ পেৰীলৈ গৈ ভগৱানকেই পাহৰিলে, স্নান আৰু পৰ্বী পাহৰি গ'ল, নিজৰ অহংকাৰ, নিজৰ নিজ বৃত্তিহে মনত ৰাখিলে, নিজ স্বভাৱবোৰহে মনত ৰাখিলে। ইজনে আনজনক কাটিবলৈ আৰম্ভ কৰিলে, মুখেৰে কামুৰিলে, চুলিত ধৰি ঘূৰাই দিলে, মূৰ ঠেকেচি ঠেকেচি মাৰিলে, কোনোবাই কাঁড় মাৰিছে, তৰোৱালেৰে গল কাটিছে, চুৰি সোমাই দিছে, মুক্ত হত্যা কৰিলে। এই 25,000 এই ত্ৰিগুণী উপাসক নিজৰ মাজতেই কাটি মৰি গ'ল। সেই হাৰকি পেৰীত গংগাৰ পানী ৰঙা কৰি দিলে, মৰাশৰ হ তাত বহুত হ ভাহি গ'ল। এতিয়া এই সূক্ষ্ম বেদত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত পৰমাত্মাই কৈছে যে তীৰ তোপক তলৱাৰ কটাৰী और जम धड़ जोर बधावे हैं, हर पैड़ी हर हेत नहीं जाना, वहाँ जा कर्द चलावे हैं और काटे शीस नहीं दिल करुणा, ये जग में साध को आवे हैं और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। তেওঁলোককো হেয়াই শিকাব, যিসকল শিষ্য হ'ব এই শিক্ষা দিব, কাটা মাৰা কিহৰ বাবে? নিজৰ অহংকাৰৰ বাবে, গা ধুবৰ বাবে। যদি জনসাধাৰণে গা ধুই আছে 10, 20, 50, 100 ভগতে, সাধাৰণ ব্যক্তিয়েও, আৰু যদি তাত আন ব্যক্তি আহি কৈ ময়ো ধুম, তেতিয়া ক'ব আহক আপুনিও ধুৱক, স্থান দি দিয়ে। গতিকে সাধাৰণ ব্যক্তিতকৈও নিজ এওঁলোকৰ চিন্তাধাৰা, এওঁলোকৰ যি শিষ্টাচাৰ আৰু এওঁলোকক সন্ত বুলি মানা, এই ত্ৰিগুণ উপাসকৰ বিষয়ে সূক্ষ্ম বেদত কৈছে। কোৱা হয় तीर तुपक तलवार कटारी और जम धर जोर बधावे हैं, हर पैड़ी हर हेत नहीं जाना। কোৱা হয় হৰকি পেৰী বুলিয়েই কোৱা, হৰকি পেৰী বুলি কোৱা আৰু ভগৱানৰ মৰমেই নুবুজিলা, ভগৱানৰ আত্মাক কাটি আছা। हर पैड़ी हर हेत नहीं जाना और वहाँ जा तेग चलावे हैं, तेग মানে তৰোৱাল, और काटे शीश, গল কাটি আছে, শিখ কাটি আছে, नहीं दिल करुणा, এওঁলোকৰ মনত দয়া নাই। আৰু ইয়ে জগ মে সাধ কৱামে, এওঁলোকক সাধু বুলি কোৱা, সন্ত বুলি কোৱা। और जो जन इनके दर्शन को जावे, যি ব্যক্তিয়ে এওঁলোকক শিৰ ধুৱাবলৈ যায়, অথবা এওঁলোকক দান দিবলৈ যায়, অথবা শিষ্য হ'বলৈ যায়, কবি নৰক পঠাওঁ, তেওঁলোককো নৰকলৈ পঠাই দিয়ে ত্ৰিগুণী উপাসকসকলে। এতিয়া হওক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 12 পৰা 15লৈকে। ইয়াত যি গীতাৰ জ্ঞানদাতা ব্ৰহ্ম স্বৰ পুৰুষ, তেওঁ কয় যে এই যাৰ জ্ঞান এই ত্ৰিগুণময়ী মায়া, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, এয়া কি কয় গীতাৰ জ্ঞানদাতাই? গীতাৰ 7 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোকত যে যিবোৰ ৰজগুণৰ পৰা হৈ আছে, অৰ্থাৎ ৰজগুণৰ পৰা কি হয়? উৎপত্তি, আৰু শতগুণৰ পৰা স্থিতি পালন, যি আমি ইয়াত ইজনে আনজনৰ প্ৰতি মোহ মমতাত বান্ধ খাই আছোঁ, আৰু তমগুণৰ পৰা সংহাৰ। কোৱা হয় এয়া উৎপত্তি, স্থিতি আৰু সংহাৰ যি এই 3 গুণৰ পৰা হৈ আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণুৰ পৰা, ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। এয়া মোৰ বাবে হৈ আছে, কিয়নো এই ক্ষৰ পুৰুষে 1 লাখ মানৱ হৰিধাৰী প্ৰাণীৰ নিত্য আহাৰ কৰাৰ এটা অভিশাপ পাইছে, যি কাৰণে আপোনালোক ইয়াতেই ৰৈ গৈছে। যেনেকৈ কছাৰীয়ে ছাগলী পালে ইহঁতক সকলো সুবিধাও দিয়ে, গতিকে সেই সৰল প্ৰাণী, সেই ছাগলীয়ে ভাবে যে আমাৰ মালিক বহুত দয়ালু, আমাক কিমান সুবিধা কৰি দিছে, চৰণীয়া পথাৰ, পুখুৰী বনাই থৈছে, আৰু লগতে এয়া
ছেট বনাই থৈছে। এই সুবিধাবোৰ দেখি এনেকুৱা লাগিব যেন তেওঁ দয়ালু। আৰু যেতিয়া তেওঁৰ আৱশ্যকতা হয় তেতিয়া সি নাচায় যে কাৰ পুত্ৰ কটা গৈছে কাৰ পুত্ৰী, বাছি লয় শকতকেইটা আৰু কাটি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে। সেই সময়ত সিহঁতে কান্দে, দৌৰি ফুৰে, সিহঁতৰ মাজত হুলস্থুল লাগি যায়, হাহাকাৰ লাগি যায়। তেতিয়া পাহৰি যায় সেই দয়ালুজন কলৈ গ'ল, তোমাৰ সন্তানবোৰক লৈ গ'ল, কাৰোবাৰ মাতৃক, কাৰোবাৰ পুত্ৰক, কাৰোবাৰ দেউতাকক। এইটো স্থিতিৰ কথাই পৰমাত্মা কবীৰদেৱে কৈছে যে তোমালোক কালৰ লোকত আছা। এই কছাৰীয়ে 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক ডেইলি খাব লাগিব। আৰু যি কাৰণে আপোনালোকে যিবোৰ সুবিধা পাইছে সেইবোৰ দেখি ভাবিছে যে বৰ দয়ালু ভগৱান, সকলো সুবিধাই দি থৈছে। সেই সময়ত কলৈ গ'ল দয়া, যেতিয়া তোমাৰ সন্তান, সমগ্ৰ পৰিয়াল নাশ হৈ যায়, যেতিয়া মৰমৰ সন্তান মৰি যায়, কোনো পুত্ৰী মৰি যায়, মা দেউতা মৰি যায়। আমাৰ মনত তেতিয়া সেই বুদ্ধি নাছিলে। যেতিয়া পৰমাত্মাই স্বয়ং আহি এই জ্ঞান দিলে তেতিয়াহে আমাৰ বুদ্ধিৰ বিকাশ হ'ল আৰু এইটো বিশ্বাস হ'ল যে সঁচাকৈ এই লোক ভাল নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 সাৰমৰ্ম এয়া যে ত্ৰিগুণী মায়া ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ পৰা প্ৰাপ্ত এই যি সুবিধাবোৰ, এই অস্থায়ী সুবিধাবোৰ প্ৰাপ্ত কৰি যিয়ে আন জ্ঞান শুনিবলৈ সাজু নহয়, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা, এওঁলোকৰ জ্ঞান হেৰাই গৈছে। যদি ইয়াৰ ওপৰত কোনো কথাই শুনিব নিবিচাৰে, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰি ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নীচ, বেয়া কৰ্ম কৰা মূৰ্খ, এওঁলোকে মোকো নভজে। গীতাৰ জ্ঞানদাতাই কৈ মোৰ ভক্তিও নকৰে, ইয়াতকৈ ভালটো কিছু লাভ ময়েই দি দিম। এতিয়া এই গীতাৰ জ্ঞানদাতা যি শ্ৰীকৃষ্ণ নহয়, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ থকা এক ক্ষৰ পুৰুষ, এওঁ ব্ৰহ্ম। তেওঁ কয় মোৰ ভক্তি 4 প্ৰকাৰৰ ব্যক্তিয়েহে কৰে। 1 অৰ্থাৰ্থী, আৰ্থ, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো সেইসকল হয় যিয়ে ধন প্ৰাপ্তি, ধন লাভৰ বাবেহে যি যন্ত্ৰ মন্ত্ৰৰ অনুষ্ঠান কৰে সেয়া বেদ মন্ত্ৰেই কৰে। তেওঁলোকে অন্য কবিতা বা অন্য লেখাৰ সহযোগিতা নলয়, তেওঁলোকে পুৰাণৰো সহযোগ নলয়। নাতো এইটো জপ কৰে জয় গণেশ দেই বা এই আৰতি নকৰে। তেওঁলোকে কেৱল বেদ মন্ত্ৰেহে অনুষ্ঠান কৰে, কৰে ধন লাভৰ বাবে, বহুত ধনী হৈ যাওঁ, কোনো সিদ্ধি প্ৰাপ্ত কৰোঁ। আৰু দ্বিতীয়টো হ'ল আৰ্ত। আৰ্তৰ অৰ্থ হ'ল সংকটত যি ব্যক্তি থাকে তেওঁ আৰ্ত, দুখী। গতিকে তেওঁ দুখ নিবাৰণৰ বাবেই ব্ৰহ্ম সাধক বেদ মন্ত্ৰকেই আধাৰ বুলি মানি তাৰ পৰাই অনুষ্ঠান কৰে। আৰু তৃতীয়তে জিজ্ঞাসু তেওঁলোক হয় যিয়ে পৰমাত্মা প্ৰাপ্তিৰ বাবে ঘৰৰ পৰা ওলাই গৈ সন্তৰ সন্ধান কৰে, তেওঁৰ পৰা জ্ঞান প্ৰাপ্ত কৰে, তেওঁলোকৰ পৰা প্ৰাপ্ত জ্ঞানেৰে স্বয়ং বক্তা হৈ যায় আৰু তেওঁ নিজৰ জীৱন নাশ কৰে, প্ৰশংসাৰ পাত্ৰ হয়, ভালকৈ বাণী মনত কৰি লয়, জনতাই ভাবে বৰ বিদ্বান তেওঁ, আৰু না নিজৰ জীৱনৰ কল্যাণ হয় আৰু আনৰো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ লগত বাস্তৱিক মন্ত্ৰ নাই। তাৰপিছত কি কৈছে, যি 4 নম্বৰৰ যি জ্ঞানী, সেই জ্ঞানী কোন হয়? জ্ঞানীৰ পৰিভাষা এই ধৰণৰ যে যিয়ে এই জ্ঞান পাই গ'ল যে মানৱ শৰীৰ কেৱল পৰমাত্মা প্ৰাপ্তি সাধনা কৰি জীৱনৰ জন্ম এই মুক্তিপ্ৰাপ্ত কৰাই তেওঁলোকৰ উদ্দেশ্য আৰু একো নাই। বাকী যি সন্তান উৎপত্তি আৰু যি প্ৰতিপালনৰ কাৰ্য সেয়াটো আমাৰ ইয়াত বাধ্যতা, এয়াটো কৰিবই লাগিব আৰু এইটো হ'বই। কিন্তু এইটো দৰকাৰী। যদি মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি মুক্তিপ্ৰাপ্ত নকৰা তেনেহ'লে ইউজলেছ এই মানৱ জীৱন। পৰমাত্মায়ো নিজৰ বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ বাণীত কৈছে कि मानुष जन्म पाए के जो नहीं रटे हरि नाम और जैसे कुआ जल बिना फिर बनवाया क्या काम। গতিকে যিয়ে এইটো গম পালে, যেনেকৈ পৰমাত্মাই কয় যিয়ে মনুষ্য জীৱন পায়ো ভক্তি নকৰে, কয় राम रटत कोढ़ी भलो चू चू पड़े दो चाम और सुंदर दे किस काम की जामुख ना ही नाम। और यहाँ तक कहा कि जी व्याते वाह बली जो रटे हरि नाम और नहीं तो काट के फेंक दियो यो मुख में भलो नीचा। আকৌ কয় राम रटत दारिद्र भला, দাৰিদ্ৰ মানে অংক, গৰীব নিৰ্ধন। राम रटत दारिद्र भला टूटी घर की छान और सुंदर मैल किस काम के जा भक्ति नहीं भगवान। গতিকে পৰমাত্মাই ইমান মহত্ব দিছে, এই প্ৰকাৰে সকলো গ্ৰন্থতে প্ৰমাণ আছে। গতিকে মনুষ্য জীৱন পৰমাত্মা প্ৰাপ্তি, মুক্তি প্ৰাপ্তি, ভাল কাম কৰিবলৈহে প্ৰাপ্ত হয়। গতিকে জ্ঞানী আত্মাৰ এয়া দৃঢ় নিশ্চয়তা হৈ যায়
আৰু লগতে তেওঁৰ এইটো দৃঢ় নিশ্চয়তা হৈ যায় যে এই আন উপাসনা দেৱী দেৱতাৰ পূজা, ব্ৰহ্ম বিষ্ণু মহেশ্বৰলৈকে পূজা অথবা শ্ৰাদ্ধ আদি কৰা আৰু আন উপাসনা যিবোৰ আমি কৰোঁ যেনে তীৰ্থ আদিৰ উপাসনা, এয়া মুক্তিদায়ক নহয়। তেওঁলোকে এইটো জানে যে পূৰ্ণ পৰমাত্মাৰ ভক্তিৰেহে পূৰ্ণ মুক্তি হয় আৰু তেওঁৰ ভক্তিৰ পৰাই লাভ হয়। এতিয়া তেওঁলোকে কি কৰে, যেনেকৈ গীতাৰ জ্ঞানদাতা কয় যে এই জ্ঞানী আত্মাই, চতুৰ্থ যি জ্ঞানী, তেওঁলোক মোৰ প্ৰিয় আৰু ময়ো সিহঁতৰ প্ৰিয়। কিয়নো তেওঁলোক মোৰ বাবে এইকাৰণেই প্ৰিয় কাৰণ তেওঁলোকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ সাধনা এৰি ব্ৰহ্ম সাধনাত লাগিছে। ইয়াৰ পৰা তেওঁলোকে কিবা এটা ভাল লাভ পাব। আকৌ কি কৈছে যে এই সকলো জ্ঞানী আত্মা হয়তো উদাৰী, এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে চতুৰ্থ অধ্যায়ত যি ৩২ আৰু ৩৪ত ইয়াৰ বিৱৰণ দিছে, তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে নিজেই ইয়াৰ সাৰ বস্তু উলিয়াই আৰু বেদবোৰ পঢ়ি এওঁলোকে ওম মন্ত্ৰ যি ব্ৰহ্মৰ হয়, এয়া পূৰ্ণ ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ বুলি মানি ল'লে। ওম নামৰ জপ বেদৰ পৰা আৰু হঠযোগ ব্ৰহ্মাৰ পৰা। কিয়নো শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত ৩য় স্কন্ধত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ কথা লিখা আছে। ব্ৰহ্মাদেৱে কৈ আছে নিজৰ পুত্ৰ নাৰদক যে পুত্ৰ, যেতিয়া মোৰ উৎপত্তি হৈছিলে মই কমলৰ পুষ্পত বহি আছিলোঁ আৰু মই নাজানো মোৰ উৎপত্তিকৰ্তা কোন হয়। যেতিয়া মই বহি আছিলোঁ তেতিয়া দেখিছিলোঁ যে চাৰিওফালে পানীয়ে পানী, মাটি নাছিল। তেতিয়া আকাশবাণী হ'ল যে তপ কৰা তপ কৰা। মই 1000 বছৰলৈকে তপ কৰিলোঁ। 1000 বছৰ তপ কৰাৰ পিছত ক'লে যে সৃষ্টি কৰা, মানে 1000 বছৰ তপ কৰাৰ পিছত তেওঁৰ বেটেৰী চাৰ্জ হৈ গ'ল, সিদ্ধি আহি গ'ল, ইনভাৰ্টাৰ চাৰ্জ হৈ গ'ল ব্ৰহ্মাদেৱৰ। তাৰপিছত তেওঁ উৎপত্তি আৰম্ভ কৰিলে আৰু যেতিয়া ডিচাৰ্জ হৈ যায়, শক্তি শেষ হৈ যায়, তেতিয়া আকৌ মৃত্যু হৈ যায়, পেলাই দিয়ে নৰকত। এতিয়া ইয়াত ব্ৰহ্মাদেৱে সেই আকাশবাণীটো আছিল ব্ৰহ্মৰ। তেওঁ পূৰ্ণ পৰমাত্মা বুলি মানি ল'লে, কিয়নো তেওঁ গুপ্ত থাকে, সন্মুখলৈ নাহে। এই কাল ভগৱান ব্ৰহ্ম তেওঁ আকাশবাণী কৰি দিছিলে যে তপ কৰা তপ কৰা। এয়া বেদত নাই, কাৰণ বেদটো ব্ৰহ্মাদেৱে পিছতহে প্ৰাপ্ত কৰিছে আৰু তেওঁক আগতেই আকাশবাণী কৰি দিছিলে। গতিকে ব্ৰহ্মাদেৱে সেই তপৰ সেই আকাশবাণী মানি ল'লে ভগৱান বুলি ভাবি। এওঁলোকে ভগৱান কোন নাজানে। এওঁলোকৰ আজিলৈকে নিজৰ পিতাৰী দৰ্শন নহ'ল, গুপ্ত থাকে। সি প্ৰতিজ্ঞা কৰিছে 7 নম্বৰ অধ্যায় 24 আৰু 25 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত প্ৰমাণ আছে। গতিকে এওঁ সকলো ঋষিয়ে আৰু ইনক্লুডিং ব্ৰহ্মা বিষ্ণু আৰু শিৱই ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে। তেওঁ বিদ্যান বুলি ভাবে যে বেদৰ জ্ঞান এওঁৰেই আছে। গতিকে এওঁ ওম নামটো বেদৰ পৰা দি দিলে আৰু আকাশবাণীটো লৈ ল'লে যি তেওঁ শুনিছিলে। গতিকে এই দুইটাৰে সংমিশ্ৰণ কৰি সাধনা আৰম্ভ কৰি দিলে। যিমানবোৰ ঋষি মহৰ্ষি হ'ল, যি তপ সেয়াটো শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, আৰু ওম জপ হৈছে শাস্ত্ৰ অনুকূল সাধনা। গতিকে এই দুইটাৰে সংমিশ্ৰণ কৰি সাধনা কৰা হয়। গতিকে তপ কৰিলে এওঁলোকৰ ৰাজ্যপ্ৰাপ্ত হয়। তপ সৎযোগ যি কৰে আৰু তাৰ পৰা সিদ্ধিও পায় আৰু ওম নামৰ জপৰে এওঁলোকে ব্ৰহ্মলোক প্ৰাপ্ত কৰে। কিন্তু গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 16ত কৈছে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো সাধক পুনৰাবৃত্তিত আহে, জন্ম মৃত্যু হয়। যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4ত কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে সেই পৰমাত্মাৰ ভক্তি কৰা যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে। গতিকে ইয়াৰ পৰাই সেই ওম নামৰ জপেৰে সেই প্ৰাপ্তি নহয়। ইয়াৰ বিষয়ে আপোনালোকক কৈছিলোঁ। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেয়া 3 মন্ত্ৰৰ জপ তত্ত্বদৰ্শী সন্তই ক'ব ইয়াৰ কথা, তাৰ পৰা হ'ব। গতিকে ইয়াত যি প্ৰসংগ চলি আছে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে এই যি জ্ঞানী আত্মা তেওঁলোক সকলো হয়তো উদাৰী, সৎ মনৰ, পৰমাত্মাৰ বাবে সমৰ্পিত। এওঁলোক ঘৰ ত্যাগ কৰে, জীৱনো উচৰ্গা কৰি দিয়ে, শুকাই কাঁইট হৈ যায়, পৰমাত্মাক পাবৰ বাবে নিৰাহাৰ হৈ বহি থাকে। কিন্তু
এই সকল উদাৰ আত্মাই মোৰ অনুত্তম গতিত বান বুলি ঈশ্বৰ পুৰুষ, কৈছে। গীতাৰ জ্ঞানদাতা আৰু ঈশ্বৰ স্বীকাৰ পুৰুষ, কৰিছে। তেওঁ কয় যে জন্ম মৃত্যু তোমাৰ আৰু মোৰো হ'ব অৰ্জুন, তোমাৰ মোৰ হৈয়ে থাকিব আৰু যুদ্ধও কৰিব লাগিব, শান্তি নহ'ব। শাশ্বত স্থান মোৰ সাধনাৰ পৰা প্ৰাপ্ত কৰিব নোৱাৰিবা। সেয়াটো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে কয় যে এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, এওঁলোক সৎ আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত। তত্ত্বদৰ্শী সন্তৰ অভাৱৰ বাবে তেওঁলোকে মোৰ ব্ৰহ্মৰ সাধনা অন্যতম অতি অশ্ৰেষ্ঠ বেয়া সাধনাত বেয়া গতিতেই আশ্ৰিত হৈ থাকিল। বেয়া গতি অৰ্থাৎ যেতিয়ালৈকে জন্ম মৃত্যু শেষ নহ'ব, শাশ্বত স্থান নাপাব, গতিকে সেই সাধনা সেই গতিৰ পৰা প্ৰাপ্ত স্থিতি, গতি মানে সেই স্থানো ইউজলেছ, সেই গতিও অনুত্তম। এতিয়া ইয়াত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে। আজি ইয়াৰ পৰা আৰম্ভ হৈছিল সৎসংগ, যে যিমানবোৰ এই পৰমাত্মাই অনুবাদ এওঁলোকৰ দ্বাৰাই কৰালে, য'ত এওঁলোকৰ বুদ্ধিয়ে কাম নকৰিলে তাত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে, এওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলালে। গতিকে উদাহৰণস্বৰূপে এয়া আছে ৭ম অধ্যায়ৰ ১৮ নম্বৰ শ্লোকত অনুত্তম শব্দ আছে অনুত্তমাম। অনুত্তমাম মানে একেবাৰে অশ্ৰেষ্ঠ, বেয়া। অনুত্তমামৰ অৰ্থ যেনেকৈ উচ্চতম মানে সৰ্বোচ্চ, আৰু অনুত্তমম উত্তম মানে উচ্চ, অনুত্তমম মানে একেবাৰে বেয়া হ'ব লাগে। গতিকে ইয়াত তেওঁলোকে এইটো কৰি দিলে যে ভগৱানে নিজৰ সাধনাক, কাৰণ শ্ৰীকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি মানি আছিলে, বিষ্ণুদেৱক নিজৰ সাধনাক অনুত্তম বুলি কেনেকৈ ক'ব, অশ্ৰেষ্ঠ বুলি কেনেকৈ ক'ব? সেইবাবে এওঁলোকে শব্দাৰ্থ সলাই দিলে, অনৰ্থ কৰি দিলে। এয়া কৈছে যে মোৰ সাধনাও অনুত্তম হয়, জন্ম মৃত্যু সমাপ্ত হ'ব নোৱাৰে, অৰ্জুন যুদ্ধ কৰিবই লাগিব। য'ত যুদ্ধ হয় তাত শান্তিনো ক'ত? গতিকে ১৮ নম্বৰ অধ্যায়ৰ ৬২ নম্বৰ শ্লোকত বৰ্ণিত সেই শাশ্বত স্থান আৰু পৰম শান্তি এই ব্ৰহ্মৰ সাধনাৰে প্ৰাপ্ত হ'ব নোৱাৰে। সেইবাবে ৭ম অধ্যায়ৰ ১৮ নম্বৰ শ্লোকত নিজৰ গতিকো অনুত্তমম অতি অশ্ৰেষ্ঠ বেয়া বুলি কৈছে। আৰু তৎক্ষণাতে ৭ম অধ্যায়ৰ ১৯ নম্বৰ শ্লোকত কি কৈছে? বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে। বহুনাম জন্মানাম মানে বহু জনমৰ অন্তত কোনো জনমত জ্ঞানী আত্মা, জ্ঞানবান মাম প্ৰপদ্যতে মই ব্ৰহ্মৰ বহুত কষ্টৰে সাধনা কৰে, নহ'লে মোৰ তলৰ সাধনা কোনো দেৱী দেৱতা, ভূত প্ৰেত ইত্যাদিয়ে কৰে, তীৰ্থ ব্ৰতত লাগি থাকে। ইয়াত কৈছে যে বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে और वासुदेव सर्वमिति समात्मा सो दुर्लभ है। কি কৈছে গীতাৰ জ্ঞানদাতাই? যে বাসুদেৱী সৰ্বম, সকলোবোৰ হয়, সকলোবোৰ হয়। এইটো কথা কোৱা মহাত্মা বহুত কষ্টৰেই পোৱা যায়। বাসুদেৱ কোন হয়? বাসুদেৱৰ অৰ্থ কি হয়? সৰ্বব্যাপী আৰু সৰ্বসমৰ্থ, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, তেওঁ বাসুদেৱ বুলি কোৱা হয়। শ্ৰীকৃষ্ণক বাসুদেৱ বুলি নকয়, তেওঁতো বাসুদেৱৰ পুত্ৰ আছিলে, বাসুদেৱটো তেওঁৰ পিতৃৰ নাম আছিলে। কোনোবাই যদি পুত্ৰৰ নাম বিষ্ণু ৰাখে, তেওঁ কি ত্ৰিলোকৰ নাথ হৈ যাব? গতিকে তেওঁ বাসুদেৱৰ পুত্ৰ আছিলে। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, কিন্তু সকলোৱে বাসুদেৱ বুলি ক'ব ধৰিলে তেওঁক। তেওঁ বাসুদেৱ নাছিলে। বাসুদেৱৰ অৰ্থ আছে বেদত, যি সৰ্বস্ৰষ্টা, সৰ্ব উৎপাদক, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, কণ্ট্ৰল আছে, সকলোৰে শাসক, মানে সমগ্ৰ বিশ্বত যাৰ বাস আছে, যাৰ অধিকাৰত সকলোৱে আহে, সেয়া বাসুদেৱ, তেওঁ বাসুদেৱ। এতিয়া আপোনালোকক আৰম্ভণিতে কৈছিলোঁ, সৎসংগৰ আৰম্ভণিত যে যি ক্ষৰ পুৰুষ, যি গীতাৰ জ্ঞানদাতাই কৈ আছে, পঢ়ি শুনাইছিলোঁ ৭ নম্বৰ অধ্যায় ১৮ আৰু ১৯ নম্বৰ শ্লোকত। তেওঁ হ'ল ক্ষৰ পুৰুষ আৰু তেওঁ ২১ ব্ৰহ্মাণ্ডৰ স্বামী। গীতা অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১৬ আৰু ১৭ তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ। আৰু যি ৮ম অধ্যায়ৰ ৩য় শ্লোকত পৰম অক্ষৰ ব্ৰহ্ম বুলি কৈছে, যি গীতাৰ ১৫ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ শ্লোকত সেই পৰম অক্ষৰ ব্ৰহ্মৰ ফালে সংকেত আছে যে উত্তম পুৰুষটো অন্য পৰমাত্মা ইতি উদাহৰতে।
ये लोक धर्माविषयवृत्ति अवैश्वरे গতিকে ইয়াত যি প্ৰসংগ চলি আছে, যি ক্ষৰ পুৰুষ তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, অক্ষৰ পুৰুষ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, সিমানেই এই প্ৰভু হয়, স্বামী হয়, বাসুদেৱ নহয়, সকলোৰে মালিক নহয়, সকলোৰে ওপৰত তেওঁৰ অধিকাৰ নাই। আৰু যি অক্ষৰ পুৰুষ তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, তেওঁ বাসুদেৱ নহয়, সকলোৰে মালিক নহয়। আৰু তৃতীয় যি পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ হয় বাসুদেৱ, সেই অল আৰ কণ্ট্ৰোলাৰ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। अनंत कोट ब्रह्मांड का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। গতিকে তেওঁ বাসুদেৱ হয়। এতিয়া ইয়াত যি সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকৰ যি সাৰ মৰ্ম, তেওঁ কি কয়? গীতাৰ জ্ঞানদাতাই বহু নাম জন্ম নামন্তে, বহু বহু জনমৰ অন্তৰ কোনো জনমত জ্ঞানবান জ্ঞানী আত্মাই माम प्रपदते মোৰ ভক্তি কৰে, মোৰ পূজা কৰে। और वासुदेव सर्वमिति से महात्मा सुदुर्लभ है। এওঁলোকে ইয়াতো অনৰ্থ কৰি দিছে অনুবাদৰ ভিতৰত। শ্ৰীকৃষ্ণই কৈ আছে যে মই বাসুদেৱ হয়, মোক যিয়ে জানে তেওঁক কষ্টৰেই পোৱা যায়। শ্ৰীকৃষ্ণ কি সৰু বালকেও ক'ব পাৰিব সেই কথা। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁ কৈ আছে যে যি সন্তই এই কথা ক'ব পাৰিব যে বাসুদেৱে সৰ্বম, তেওঁৱেই পূৰ্ণ পৰমাত্মা, তেওঁৱেই পূৰ্ণ মুক্তিদায়ক, তেওঁৰ সাধনাতে শাশ্বত স্থান প্ৰাপ্ত হ'ব আৰু তেওঁ পাপ নাশক, তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডৰ কুলৰ মালিক, এই কথা কোৱাজন মহাত্মা বহুত কষ্টেৰেই পাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, জীৱনত সুখ শান্তি বিচাৰি সকলোৱে নিজৰ ধৰ্ম অনুসৰি ভগৱানক প্ৰাৰ্থনা কৰে। অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ নিবাসী প্ৰদীপ কৌশো ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁ বহু বছৰ ধৰি পৰম্পৰাগতভাৱে বিভিন্ন দেৱ দেৱতাৰ পূজা অৰ্চনা আৰু উপবাস আদি কৰি আহিছিল। কিন্তু ইয়াৰ পিছতো তেওঁৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালেহে গৈছিল। আনকি বিয়াৰ 4-5 বছৰলৈকে তেওঁলোক নিঃসন্তান আছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে, তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ পৰিল। তেওঁৰ পুৰণি ৰোগ ভাল হ'ল, সন্তান প্ৰাপ্তি হ'ল, আৰ্থিক সমস্যা দূৰ হ'ল আৰু তেওঁ নিচাযুক্ত দ্ৰব্য সেৱন কৰাও চিৰদিনৰ বাবে ত্যাগ কৰিলে। সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁক কি এনে তত্ত্বজ্ঞান দিলে, যাৰ ফলত তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ গ'ল? আহকচোন আজি আমি তেওঁৰ মুখৰ পৰাই শুনো। নমস্কাৰ ছাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো? মোৰ নামটো শ্ৰী প্ৰদীপ কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ঢেকীয়াজুলি, জিলা শোণিতপুৰ, ৰাজ্য অসমৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ। প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ, মা কালীৰ ভক্তি কৰিছিলোঁ, কৃষ্ণৰো ভক্তি কৰিছিলোঁ। বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি বজৰংবলীৰ ভক্তি কৰিছিলোঁ। মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে, ব্ৰত ৰাখিছিলে, উপবাস ৰাখিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে, বজৰংবলী ভক্তি কৰোঁতে, মা কালী ভক্তি কৰোঁতে, কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে। ভক্তি কৰিহে আছিলোঁ, দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে, কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ। তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ? হয়, নিশ্চয় লাভ হৈছে।
সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে। প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ, যিটো আমাৰ জন্ম মৃত্যু বেমাৰ, সেই বেমাৰৰ পৰা মুক্তি পোৱাটো। আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ। মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিঃসন্তান আছিলোঁ। নিজকে নিজে বহুত দুখী আছিলোঁ। গুৰুজীৰ চৰণত আহি সেইটো মানে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি। আৰু দ্বিতীয়তে মোৰ মানে এটা এলাৰ্জি বেমাৰ আছিলে, য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ 8 বছৰ এনেকৈ মানে এলাৰ্জি বেমাৰ হৈছিলে। তাত য'ত নেকি মোৰ খজুতি হ'লেই তাৰমানে গোটেই দেহাটো ফুলি ফুলি গৈছিলে, য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ। প্লাছ মানে মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই। এলাৰ্জি টেবলেটটো খালে মোৰ 2 দিনৰ পিছতে আকৌ হয়, মানে খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল, তেনেকেই থাকে। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে, সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল। আৰু লাভ পাইছোঁ কি, মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে। মানে লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ, তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত মানে যেনেকৈ হ'লেও পালোঁ। আজি সেই কৰ্মতে নিজে চলি আছোঁ, পৰিয়ালটো চলি আছে ভালে কুশলে। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে, আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে, লগতে আৰু আপোনাৰ সন্তান নাছিলে, কোনো আপুনি নিঃসন্তান আছিলে। কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো ছাৰ, প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰৰ বিৰোধ আছিলে। আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ। তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ, তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে, শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে, সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয়। ছাৰ, আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিঃসন্তান আছিলে, বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে, আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই মানে জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো, যি আধ্যাত্মিক জ্ঞান, সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে। সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে। ঘৰলৈ আহি মোক বস্তুটো দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায়, য'ত তেনেকৈ লৈ যায়। আৰু ভকতমতী মোবাইলত মানে গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায়। এনেকৈ দেখাই কৰি থাকোঁতে মানে ভকতমতীয়ে মোকো কয়, ময়ো গুৰুজীৰ সৎসংলৈ গৈছোঁ, য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে, সেই সৎসং চাবলৈকো গৈছিলোঁ। যাওঁতে ময়ো মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে, আপুনিও নাম দীক্ষা লওক। তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ। তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসং প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম, যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা, এইবোৰ কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই। সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই, সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে। সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে, সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ, মৰামিত্ৰকৰ কাম, এইবিলাক কাম কৰিবলৈ মানা কৰিছে।
ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে হয় নিশ্চয় পাৰি ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী চাদা চিগাৰেট গুটকা তামোল পাণ সকলোৱে খাইছিলোঁ যিদিনাখনে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল য'ত নেকি মানে বেয়া মাদক দ্ৰব্য গুটকা চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰে নকৰোঁ আৰু ছাৰ আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে না গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি বৃদ্ধি দিছে সেই ভক্তি বৃদ্ধি কৰিব দিছে আমাক যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে সকলো সেই ভক্তিৰ দ্বাৰাই সকলোখিনি পৰিত্ৰাণ হয় ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিশেষ কৰা তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইনো বাৰ্তা কি দিম হাত জোৰ কৰি প্ৰাৰ্থনাহে কৰিছোঁ কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসং শুনি সেই সৎসঙৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ মই এই শিক্ষিত সমাজক হাত জোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত লগতে সন্ত ৰামপাল যি মহাৰাজৰ যি মংগল প্ৰবচন আজিকালি মানুহৰ ঘৰে ঘৰে টিভি মোবাইল সকলো প্লেটফৰ্মতেই গুৰুজীৰ নাম চাৰ্চ কৰিয়ে সকলো জ্ঞানৰ বিষয়ে বা সৎসং চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও মোৰ নিচিনাকৈ লাভ পাব ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন ঘৰে ঘৰে টিভি আছে সেই টিভি চেনেলত আৰু বিভিন্ন ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত গুৰুজীৰ সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসং আহে সেই সৎসঙত চলি থাকোঁতে তলত নম্বৰ আহে সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।